নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 2024 বৰ্ষটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। প্ৰথমে আমি আলোচনা কৰোঁ কুম্ভ ৰাশিৰ 2024 বৰ্ষৰ স্বাস্থ্যৰ সম্পৰ্কে। স্বাস্থ্যৰ দৃষ্টিৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষটো সাৱধান হৈ থকাটো ভাল। আপোনাৰ ৰাশিৰ স্বামী দ্বিতীয় ঘৰত থাকিলেও বৰ্তমান আপোনাৰ ওপৰত চাৰেচাতিৰ প্ৰভাৱ আছে। স্বাস্থ্যজনিত সমস্যাই এই সময়ছোৱাত আপোনালোকক আমনি কৰিব পাৰে। এই সময়ছোৱাত ৰাহু আপোনালোকৰ লগ্ন স্থানত থাকি আপোনালোকক খোৱা বোৱা অভ্যাসসমূহ বেয়া কৰিব পাৰে। এই সময়ছোৱাত আপুনি অধিক আমিষ খাদ্য খোৱাৰ কাৰণে আপোনাৰ স্বাস্থ্য দুৰ্বল হ'ব পাৰে। কিন্তু দেৱগুৰু বৃহস্পতি আপোনাৰ পঞ্চম স্থানত থাকি আপোনাৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব। গুৰুৰ নৱম দৃষ্টিও আপোনাৰ ৰাশিৰ ওপৰত থাকিব। কিন্তু 2024 চনৰ জুন মাহৰ পিছত যেতিয়া গুৰুৱে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব, এই সময়ত আপুনি স্বাস্থ্যৰ বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন আছে। এই সময়ছোৱাত আপোনালোকৰ বিশেষকৈ হাড়ৰ বিষৰ সমস্যা, লিভাৰৰ লগত জড়িত সমস্যা, পেটৰ সমস্যা, বুকুৰ লগত জড়িত সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে আপোনালোকে 2024 বৰ্ষটোত নিজৰ স্বাস্থ্য সম্পূৰ্ণ খেয়াল ৰাখিব, খোৱা লোৱাৰ সম্পূৰ্ণ ধ্যান ৰাখিব। তাৰোপৰি আপোনালোকে মাজে সময়ে ব্যায়াম কৰিব, এক্সাৰচাইজ কৰিব, নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যতন ল'ব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভালে যাব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত কুম্ভ ৰাশিৰ শিক্ষাৰ বিষয়ে। বন্ধুসকল, শিক্ষাৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো কুম্ভ ৰাশিৰ কাৰণে অনুকূল বুলিয়ে ক'ব পাৰি। কিন্তু এই সময়ত সম্পূৰ্ণ মনোযোগ সহকাৰে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। মাজে সময়ে অৱশ্যে ৰাহু কেতুৰ স্থিতিয়ে আপোনালোকৰ পঢ়াত মনোযোগহীনতাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। জুন মাহলৈকে দেৱগুৰু বৃহস্পতি আপোনালোকৰ পঞ্চম স্থানত থাকি শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে মনে বিচৰা পৰিণাম লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। শিক্ষাত উন্নতিত আপোনালোকক সহায় কৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা সকলোৰে এই সময়ত মনে বিচৰা ধৰণৰ শিক্ষাত পৰিণাম লাভ হ'ব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত অৱশ্যে আপোনালোকে শিক্ষাত ভাল পৰিণাম লাভৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। এই সময়ছোৱাত যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰচেষ্টা কৰি আছে, তেওঁলোকৰ শিক্ষাত মনোবাঞ্ছিত পৰিণাম লাভ হোৱাৰ সম্ভাৱনা আছে। তথাপি 2024 বৰ্ষটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাত মনে বিচৰা পৰিণাম লাভৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। সম্পূৰ্ণ ফ'কাছ সহকাৰে নিজৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত কুম্ভ ৰাশিৰ ব্যৱসায় বাণিজ্য আৰু চাকৰি সম্পৰ্কে। ব্যৱসায় দৃষ্টিৰ পৰা 2024 বৰ্ষটো কুম্ভ ৰাশিৰ কাৰণে মধ্যম বুলিয়ে ক'ব পাৰি। এই সময়ছোৱাত যিহেতু আপোনালোকৰ চাৰেচাতিৰ প্ৰভাৱ থাকিব, গতিকে মনে বিচৰা ধৰণে ব্যৱসায়ত উন্নতি লাভৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব পাৰে। এই সময়ছোৱাত নতুন কিবা ষ্টাৰ্ট কৰাতকৈ যি ব্যৱসায় কৰি আছে তাকে ভালদৰে চলাই নিবলৈ চেষ্টা কৰাই মংগল। সপ্তম স্থানত কেতু আৰু লগ্ন স্থানত ৰাহুৰ স্থিতি আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত সৰু সুৰা সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ আপোনালোকৰ ব্যৱসায়ত কাষ্টমাৰ সংখ্যা কমি যাব পাৰে। আনহাতে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এই 2024 বৰ্ষত মিশ্ৰিত পৰিণাম লাভ হ'ব। এই সময়ত আপোনালোকৰ কাৰ্যক্ষেত্ৰত অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। আপোনালোকৰ দায়িত্বও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কৰ্মব্যস্ততাই আপোনাৰ স্বাস্থ্যও দুৰ্বল কৰিব পাৰে। গতিকে আপোনালোকে এই সময়ছোৱাত সম্পূৰ্ণ ডিচিপ্লিন হৈ টাইম টেবুল মেইনটেইন কৰি ডেইলি ৰুটিন ফ'ল' কৰি কাম কৰাৰ প্ৰয়োজন আছে। এই সময়ত আপোনালোকৰ লগ্নত ৰাহু কেতুৰ প্ৰভাৱ থাকিব। গতিকে আপোনালোকে নিজৰ সহযোগীসকলৰ লগত মিলিজুলি চলিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ লগত কোনো বাদ বিবাদ নকৰা এই সময়ত আপোনাৰ কাৰণে মংগল। পঞ্চম স্থানত গুৰুৰ স্থিতি অৱশ্যে আপোনালোকৰ কৰ্মত টাৰ্গেট ফিল আপ কৰাত সহায় কৰিব আৰু গুৰুৰ দৃষ্টিও আপোনালোকৰ একাদশ ঘৰত থাকিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু আপোনাৰ ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব, গুৰুৰ দৃষ্টিও আপোনাৰ দশম ঘৰত পৰিব। অৱশ্যে এই সময়ছোৱাত আপোনালোকে চাকৰিৰ ক্ষেত্ৰত মনে বিচৰা পৰিণাম লাভ কৰিবলৈ সক্ষম হ'ব। যদি কোনোবা নতুন জেগালৈ ট্ৰেন্সফাৰ হ'ব বিচাৰিছিলে বা যিসকলৰ প্ৰমোশ্যন হোৱাৰ কথা আছিলে, তেওঁলোকৰ সেই ইচ্ছা এই সময়ছোৱাত পূৰ্ণ হ'ব পাৰে। যি কি নহওক, চাকৰি জীৱনত এই বছৰ আপোনালোকে অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে আৰু এই সময়ছোৱাত আপোনালোকে নিজৰ কামত সম্পূৰ্ণ মনোযোগ সহকাৰে কাম কৰাৰ প্ৰয়োজন আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষটো কুম্ভ ৰাশিৰ আৰ্থিক স্থিতিৰ সম্পৰ্কে। আৰ্থিক দিশত কুম্ভ ৰাশিৰ কাৰণে 2024 বৰ্ষটো মধ্যম বুলিয়ে ক'ব পাৰি। আপোনাৰ লাভস্থানৰ মালিক গুৰু বৃহস্পতি জুন মাহলৈকে আপোনাৰ পঞ্চম ঘৰত থাকিব। এই ক্ষেত্ৰত গুৰুৱে শুভ পৰিণাম দিব। গুৰুৰ দৃষ্টিও আপোনালোকৰ লাভস্থানত থাকিব। এই সময়ত বিভিন্ন দিশৰ পৰা আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। যদি ক'ৰবাত আপোনালোকৰ পইচা ফচি আছিলে, সেই পইচা আপোনাৰ হাতলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। কিন্তু দ্বিতীয় ঘৰত শনিদেৱৰ স্থিতিয়ে এই সময়ত আপোনালোকৰ সঞ্চয়ক লৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে। জুন মাহৰ পিছত যেতিয়া গুৰুৱে আপোনাৰ ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব, এই সময়ছোৱাত আপোনালোকৰ গুৰুৰ দৃষ্টি আপোনালোকৰ ধনস্থানত পৰিব। এই সময়ছোৱাত আপোনালোকক
গুৰু বৃহস্পতি আপোনালোকৰ ধন বৃদ্ধি কৰাত সহায় কৰিব। আপোনালোকৰ যদি অদৰকাৰী খৰচ হৈ আছিলে সেই অদৰকাৰী খৰচসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষত কুম্ভ ৰাশিৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ সম্পৰ্কে। 2024 বৰ্ষতো কুম্ভ ৰাশিৰ কাৰণে প্ৰেম জীৱনৰ ক্ষেত্ৰত বৰ অনুকূল বুলি ক'ব নোৱাৰি। পঞ্চম ঘৰত গুৰু বৃহস্পতি জুন মাহলৈকে থাকি আপোনাৰ প্ৰেমত ভাল ফল প্ৰদান কৰিলেও মাজে সময়ে আপোনালোকৰ ৰাহু কেতুৰ কাৰণে পাৰস্পৰিক মতভেদ, অবিশ্বাসৰ ভাৱনা উৎপন্ন হ'ব পাৰে। ৰাহু কেতুৰ স্থিতিয়ে মাজে সময়ে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সংঘাতো সৃষ্টি কৰিব পাৰে। দুইজনৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব, এই সময়ছোৱাত আপোনালোকে প্ৰেমৰ সম্পৰ্কক লৈ অলপ সাৱধান হোৱা উচিত। বিশেষকৈ এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত অনাৱশ্যক কিছুমান বিবাদ সৃষ্টি হ'ব পাৰে। কোনো তৃতীয় ব্যক্তিৰ আগমনে আপোনালোকৰ ৰিলেশ্যনশ্বিপত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে আপোনালোকে এই সময়ছোৱাত আপোনাৰ পাৰ্টনাৰৰ লগত বাদ বিবাদ কৰাতকৈ আপোনালোকৰ নিজৰ সম্পৰ্কটো মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন আছে। আৰু এই সময়ছোৱাত আপোনালোকে ধৈৰ্য সহকাৰে নিজৰ পাৰস্পৰিক মতভেদসমূহ সমাধান কৰাৰ প্ৰয়োজন আছে। বৈবাহিক জীৱনৰ দৃষ্টিৰ পৰাও 2024 বৰ্ষতো কুম্ভ ৰাশিৰ কাৰণে বৰ ভাল বুলি ক'ব নোৱাৰি। এই সময়ছোৱাত আপোনালোকৰ সপ্তম ঘৰত কেতুৰ স্থিতি আৰু লগ্নত ৰাহুৰ স্থিতি আপোনালোকৰ বৈবাহিক জীৱনত সৰু সুৰা সমস্যা দিব পাৰে। পাৰ্টনাৰৰ লগত মতৰ অমিল বা পাৰস্পৰিক বিবাদ উৎপন্ন হ'ব পাৰে। কিন্তু পঞ্চম ঘৰত গুৰু বৃহস্পতিৰ স্থিতি আপোনালোকৰ জুন মাহলৈকে লগ্নত দৃষ্টি দি বৈবাহিক জীৱনৰ সমস্যাসমূহ বহু পৰিমাণে দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰুৱে ৰাশি পৰিৱৰ্তন কৰি ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব, এই সময়ছোৱাত আপোনালোকৰ পাৰিবাৰিক সমস্যা বৃদ্ধি হ'ব পাৰে। বিশেষকৈ তাৰোপৰি আপোনালোকৰ কুটুম্ব স্থানত শনি গ্ৰহৰ স্থিতি আপোনালোকৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে এই সময়ছোৱাত সাৱধান হোৱা উচিত। নিজৰ বৈবাহিক জীৱন সুখৰ কৰিবৰ কাৰণে আপোনালোকে পাৰ্টনাৰক টাইম দিয়া উচিত। নিজৰ পাৰ্টনাৰৰ মন বুজিবলৈ চেষ্টা কৰা উচিত। অনাৱশ্যক বাদ বিবাদে কিন্তু আপোনালোকৰ বৈবাহিক সুখৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বন্ধুসকল, 2024 বৰ্ষতো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজন আছে। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে নিজৰ ডিঙিত ৰূপৰ চেইনডাল ধাৰণ কৰিব লাগে। দ্বিতীয় উপায়টো হ'ল তেওঁলোকে প্ৰত্যেক দিনে গণেশ দেৱতাৰ প্ৰাৰ্থনা কৰিব লাগে আৰু গণেশ দেৱতাৰ যি মন্ত্ৰ ওম গং গণপতি নমঃ যিমান পাৰে জপ কৰিব লাগে। তৃতীয়তে তেওঁলোকে হনুমান চালিচা ডেইলি পাঠ কৰিব লাগে ৰাতিপুৱা আৰু গধূলি সময়ত। চতুৰ্থ উপায়টো হ'ল তেওঁলোকে প্ৰত্যেক সোমবাৰে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ আৰু তিল অৰ্পণ কৰিব লাগে। বন্ধুসকল, যদি এই উপায়কেইটা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষত কৰে, তেন্তে তেওঁলোকৰ যদি কিবা ডাঙৰ সমস্যা হ'ব লগাও আছে, সেই সমস্যাৰ পৰা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিব। বন্ধুসকল, সদৌ প্ৰত্যেকজন কুম্ভ ৰাশিৰ জাতক জাতিকালৈ মোৰ তৰফৰ পৰা 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ঈশ্বৰে আপোনালোকৰ মংগল কৰক, আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰক। আপোনালোকেও নিজৰ কৰ্মত সফল তাৰে কামনা কৰি মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।